টিহুৰ গোড়াদলত মহাবিষ্ণু যজ্ঞত দিগন্ত বিশ্ব শৰ্মা। নলবাৰী জিলাৰ টিহুৰ গোড়াদলত আজি 3 দিনীয়া কাৰ্যসূচীৰে বিশ্ব শান্তিৰ বাবে যথাবিহিত ধৰ্মীয় ৰীতি নীতিৰে আৰম্ভ হৈছে মহাবিষ্ণু যজ্ঞ। ৰাতিপুৱা ধৰ্ম ধ্বজ উত্তোলন কাৰ্যসূচীৰ পিছতে অঞ্চলটোৰ 5 শতাধিক মহিলাই মৰাপাগলীয়া নৈৰ ঘাটৰ পৰা জল আহৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মহাবিষ্ণু যজ্ঞৰ সৈতে সংগতি ৰাখি এখন ধৰ্মালোচনী সভা অনুষ্ঠিত হয়। ধৰ্মালোচনী সভাত উপস্থিত থাকিল বিশিষ্ট সাহিত্যিক দিগন্ত বিশ্ব শৰ্মা। ভাষণ প্ৰসংগত তেওঁ গীতাৰ সাৰমৰ্মৰ ওপৰত ভাষণ ৰাখে। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম। আৰু মই যেতিয়া বক্তৃতা দিবলৈ আহোঁ মই নিজে যথেষ্ট পঢ়া শুনা কৰি আহোঁ আৰু এই যে বিশ্ব শান্তিৰ যিটো কথা কোৱা হ'ল আচলতে আমাৰ ভাৰতবৰ্ষই সমগ্ৰ বিশ্বৰ বাবেই চিন্তা কৰি আহিছে সদায়। আজি নহয়, পৃথিৱীৰ আন আন দেশসমূহৰ যিটো জাতীয়তাবাদ এই জাতীয়তাবাদটো অকল তেওঁলোকৰ দেশক লৈ, কিন্তু ভাৰতবৰ্ষৰ যিটো জাতীয়তাবাদ আমি যে ভাৰতীয় জাতি হিচাপে আমি নিজক প্ৰতিষ্ঠিত কৰিব বিচাৰিছোঁ, নট ফৰ আৱাৰ চেল্ফ, আমাৰ বাবে নহয়, সমগ্ৰ জগতৰ বাবে। আৰু সেইকাৰণে আমাৰ এই তাহানিতে ঋগ্বেদৰ সময়ত আমাৰ কি কয় যে অথৰ্ব বেদত এজন ঋষি আছিল, তেওঁৰ নাম অথৰ্বা। তেওঁ তেতিয়াই কৈ গৈছিল কি যে মাতা ভূমি পুত্ৰ অহং পৃথিৱী, ক'তো ভাৰতৰ পুত্ৰ বুলি কোৱা নাই, কৈছে যে সমগ্ৰ পৃথিৱী মোৰ মা আৰু মই পৃথিৱীৰ সন্তান। তাৰপিছত যেতিয়া বেদত বা তাৰ পৰৱৰ্তী সময়ত যেতিয়া এই উপনিষদৰ ঋষিসকলে যেতিয়া কিবা সম্বোধন ধৰিছে অমৃতাস্য পুত্ৰ বুলি, যে শ্ৰীনন্ত বিছে এই অমৃতাস্য পুত্ৰ। তাৰপিছত আকৌ উপনিষদে সমগ্ৰ জগতক বসুধৈৱ কুটুম্বকম বুলি কৈছে। আমি ইয়াতে সকলোৱে সকলো সময়তে সৰ্বে ভৱন্তু, আমি সদায় আমি সেই ধৰণে পাঠ কৰোঁ। গতিকে ভাৰতীয় যিটো জাতীয়তাবাদ দৰাচলতে এইটো এটা বিশ্বজনীনতা, সেইকাৰণে কেৱল ভাৰতবৰ্ষত যেনেকৈ ভাৰতজননীৰ ধাৰণা আছে তেনেকৈ আমাৰ ভাৰতবৰ্ষত জগতজননীৰো ধাৰণা আছে। গতিকে এই যে ভাৰতবৰ্ষত আমি সকলো জাগাতেই আমি ইয়াতে যেতিয়া বিষ্ণু যজ্ঞ পাতোঁ বা বিভিন্ন জাগাত আমি সাধাৰণতে সদায় বিশ্ব শান্তি বুলি কওঁ। কিয় বিশ্ব শান্তি বুলি কওঁ? কাৰণ সেই তাহানি দিনৰ পৰা ঋষিসকলে আমাৰ সেই যিটো পৰম্পৰা আমাৰ একদম ৰন্ধে ৰন্ধে সোমাই আছে। আমি অকল নিজৰ কথা ভাবিব নোৱাৰোঁ, কাৰণ ভাৰতবৰ্ষ কেতিয়াও স্বাৰ্থপৰ নহয়, কিন্তু আন দেশে যেতিয়া কিবা কাম কৰে তেওঁলোকে অকল নিজৰ সম্প্ৰদায়ৰ মানুহৰ কাৰণে কৰে। কিন্তু ভাৰতবৰ্ষই যেতিয়া কৰে যে সৰ্বে ভৱন্তু সুখিনঃ, যে একদম পৃথিৱীৰ সকলো মানুহ আনকি কীট পতংগ কি কয় যে পৰুৱা মানে গছ লতা সকলো শান্ত হওক বা সকলোৱে প্ৰশান্তি পাওক। আৰু এইবাবেই যেতিয়া বিবেকানন্দই চিকাগোত গৈ যেতিয়া তেওঁ যেতিয়া সম্বোধন ধৰিছিল, প্ৰথম সম্বোধনটোতেই তেওঁ 4 মিনিট সময় তেওঁ হাত চাপৰি পাইছিল। 4 মিনিট সময় কথা ক'ব পৰা নাই অকল সম্বোধনটো ধৰাৰ পিছত। কাৰণ পৃথিৱীৰ ইতিহাসত নোহোৱা নোপোজা ঘটনা এইটো। কাৰণ আন দেশৰ মানুহৰ বাবে যেতিয়া তেওঁলোকে সম্বোধন ধৰে, আমাৰ যেতিয়া পাশ্চাত্যৰ মানুহসকলে যেতিয়া তেওঁলোকে বক্তৃতা দিয়াৰ সময়ত সম্বোধন ধৰোঁতে কি বুলি সম্বোধন ধৰে? তেওঁলোকে সম্বোধন ধৰে যে লেডিজ এণ্ড জেণ্টলমেন বুলি। আৰু বিবেকানন্দই এই কি কয় যেতিয়া এই 11 ছেপ্টেম্বৰ 1893 চিকাগোত গৈ যেতিয়া ভাষণ দিছিল, তেতিয়া তেওঁ আৰম্ভ কৰিছিল যে ছিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ অফ আমেৰিকা বুলি, যে সেই আমেৰিকাৰ ভগ্নী আৰু ভাতৃসকল। আৰু তেওঁ কথাটো মূৰৰ পৰা কোৱা নাছিল, তেওঁ একেবাৰে আত্মাৰ পৰা কৈছিল। সঁচাই তেওঁ আমেৰিকাৰ সেইসকলক তেওঁ ভগ্নী আৰু ভাতৃ হিচাপে তেওঁৰ একেবাৰে অন্তৰৰ নিবৃত্তম কোণৰ পৰা তেওঁ সেই স্বীকৃতি দিছিল। আৰু সেইবাবেহে সকলোৰে আত্মাত স্পৰ্শ কৰিছিল। আত্মাত স্পৰ্শ কৰাৰ কাৰণে সেই হলত 7,000 মানুহ আছিল উপস্থিত, আৰু সেই 7,000 মানুহে চকীৰ ওপৰেৰে জঁপিয়াই আহিছে কেৱল তেওঁক স্পৰ্শ কৰাৰ কাৰণে। গতিকে আমি এই যে বিশ্ব শান্তিৰ বাবে আমি গোটেই অকল অসম নহয়, ভাৰতবৰ্ষৰ সকলো প্ৰান্ততে আমাৰ যিমান ধৰ্মীয় আমাৰ যাগ যজ্ঞ অনুষ্ঠান হয় সকলোতে আমি সদায় বিশ্ব শান্তিৰ বাবেই কৰোঁ। আৰু তাৰ কাৰণ আমাক সেই শিক্ষা দি গৈছে আজিৰ পৰা হাজাৰ হাজাৰ বছৰ পূৰ্বেই আমাৰ বেদৰ যিসকল ঋষি তেওঁলোকে আমাক দি থৈ গৈছে। গতিকে আমি সেই পৰম্পৰা অক্ষুণ্ণ ৰাখিছোঁ। কিন্তু এই যিটো আমি যে বিশ্বজনীনতাটো, আমি যে ভাৰতীয় জাতীয়তাবাদ মানে বিশ্বজনীনতা,
সেই কথাটো আমি যেতিয়া ৰন্ধে ৰন্ধে যেতিয়া নিজে উপলব্ধি কৰিব পাৰিম, যেতিয়া আমি হৃদয়ংগম কৰিব পাৰিম, তেতিয়াহে ভাৰতবৰ্ষ সমৃদ্ধিশালী হ'ব। আৰু ভাৰতবৰ্ষ বিশ্বগুৰু হোৱাৰ অৰ্থই হ'ল সমগ্ৰ পৃথিৱীক আমি পথ প্ৰদৰ্শন কৰিব লাগিব। আমি হিটলাৰ নহওঁ। আমি যেতিয়া শক্তি লাভ কৰিম, আমি যে পৃথিৱীৰ আন দেশৰ মানুহে নেপলিয়ন বা হিটলাৰ তেওঁলোকে শক্তি পালে বা কি কয় আগত যেনেকৈ আমাৰ কি কয় যে ব্ৰিটিছসকল তেওঁলোক যেতিয়া শক্তিশালী হৈছিল, তেওঁলোক শক্তিশালী হোৱাৰ সময়ত তেওঁলোকে সমগ্ৰ জগতক প্ৰকাশিত কৰিব বিচাৰে। কিন্তু ভাৰতবৰ্ষ যিদিনা শক্তিশালী হ'ব, ভাৰতবৰ্ষ য'তেই শক্তিশালী হৈছে ত'তেই সেই জাগাৰ মানুহক, সেই স্থানৰ মানুহক আলোকিত কৰিছে। গতিকে সেই পৰম্পৰা আমি অক্ষুণ্ণ ৰাখিব লাগিব। থেংক ইউ।